preparations are underway on a war footing at the veterinary ground in Khanapara, the venue for the Mega Advantage Assam 2.0 Summit. With less than 2 days to go, the venue is abuzz with activity as all-out efforts are being made to make the event a grand success. Meanwhile, BTR Chief Pramod Boro today hailed the event and said that the summit will come as a big boon for the Bodoland territorial region as well. 2.02 আমাৰ অসমৰ যেটো উন্নয়নৰ যি ধাৰা হেতু আৰু তিনিগুণ যেটো স্পিড ইয়াৰ স্পিডটো আৰু তিনিগুণ বঢ়াব হেতু আমাৰ বিশ্বাস আছে আৰু অসমখনৰ প্ৰতি যেটো নেগেটিভিটি আছিল আগতে যে অসমত বিনিয়োগ কৰিব নোৱাৰে অসমত বিভিন্ন কাম কৰিব নোৱাৰে তেনেকুৱা এটা চিন্তা বহুতৰ আগতে আছিল কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ দেশৰ বিভিন্ন কৰ্পোৰেটছৰ লগত বা ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ লগত যিখিনি কমিউনিকেশ্যন কানেকশ্যন কৰিছে আৰু দেশৰ বাহিৰৰ যিবিলাক কাণ্ট্ৰিজবিলাকৰ যিসকলে আজি ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক বা বেলেগ বেলেগ ক্ষেত্ৰতে হওক ইনভেষ্টমেণ্টত তেখেতসকলে যেনেকৈ কাম কৰি আছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইকনমিক ডেভেলপমেণ্টৰ কাৰণে যি কাম কৰি আছে ইয়াত যি কানেক্টিভিটি লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ কৰিছে আৰু এই যে এডভান্টেজ আসাম 2.0 হ'বলৈ গৈ আছে এই এডভান্টেজ অসমতে এটা নতুন এটা অধ্যায় আৰম্ভ হ'ব যিসকল আনএমপ্লয়েড আছে তেখেতসকলৰ কাৰণে এডভান্টেজ আসামে ভাল খবৰ আনিব যিসকল আমাৰ বিভিন্ন সেক্টৰত প্ৰডাকশ্যনৰ কাম কৰি আছে তেখেতসকলৰ কাৰণে ভাল খবৰ আনিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন যোৱা 4-3টা বছৰৰ প্ৰিপাৰেচন কৰি আছিল প্ৰিপাৰেচনটো ৰেডি হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলটো অষ্টলক্ষ্মী বুলি কৈছে আৰু অষ্টলক্ষ্মীত মেইন ৰোল লোৱা ষ্টেটটো হ'ল অসম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অষ্টলক্ষ্মীত আমাৰ একিছ পলিচিৰ লগত কানেকশ্যন ৰাখি সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিবিলাকৰ লগত কানেকশ্যনটো খুব ভালকৈ কৰি পেলাই আজি যিটো এডভান্টেজ অসমৰ প্ৰগ্ৰাম কৰিবলৈ গৈ আছে সেইটো খুব ভাল হ'ব আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আমিও বিটিআৰৰ পৰা এটা ষ্টল আমি ৰেডি কৰি আছোঁ যাতে আমিও ইয়াৰ এডভান্টেজৰ অলপমান এডভান্টেজ ল'ব পাৰোঁ